আপোনাৰ ধানৰ কলি মিলিবলৈ আৰম্ভ হৈছে। নতুনকৈ ধান এটা মানে বীজ এটা আনিছিলোঁ। এইটো মানে এইবাৰ চাই লওঁ কেনেকুৱা হয় কেনেকুৱা নহয়। নতুনকৈ এইটো এনেকুৱাকৈ ওলাইছে, জাষ্ট আৰম্ভ হৈছে এতিয়া। ভাবিছোঁ আগলৈ কি হয়। এতিয়াতো ওলাইছে। আজি কাতি বিহুৰ কাৰণে পথাৰলৈ অকণমান ওলাই আহিছোঁ। তো আজি চাপ পুতে, সেইটো কাৰণে চাপটো পুতিলোঁ। পুতি পেলাই ধানৰ সেইটো চাইছোঁ কেনেকুৱা হৈছে কেনেকুৱা হোৱা নাই। তো আজি বিহু বুলি অলপমান এয়া নতুনকৈ ধান ওলাইছে, জাষ্ট ওলাইছে আৰু মানে এইবিলাক চব পিনে ওলাই আৰম্ভ হৈছে আৰু ধান এইবিলাক লাহে লাহেকৈ ওলাব। এইবিলাক আৰম্ভ হৈছে। মোটামুটি আপোনাৰ 20 দিন পিছত এইবিলাক খতম হৈ যাব। চব ঠিক ঠাক হৈ যাব। মানুহে কাটিব মাৰিব এইবিলাক ঘৰলৈ লৈ যাব। আৰম্ভ হৈছে, এইবিলাক ওলাব। ইয়াত জাষ্ট মানে কলি মিলিছে, ওলাব আৰু লাহেকৈ দুডাল এডাল ওলাইছে, এইবিলাক ওলাইছে। মানে নতুনকৈ ধানটো আনিছোঁ এইবাৰ বুজিব পৰা নাই, মানে ইয়াত ওলাইছে তাত ওলোৱা নাই তেনেকুৱা হৈ আছে। জানো এটা টাইমত সকলো কিজানি সমানকৈ ওলাবই। সেইবিলাক ওলাইছে, এইবিলাক কলি মেলিছে। এইবিলাক ধানৰ জাষ্ট মিলিলে এনেকুৱা দেখা পায়। ধান কলি মিলিলে এনেকুৱা শুং থকাৰ দৰে।